নমস্কাৰ মোৰ এই কৃষক বন্ধু পেজটোলৈ সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান সময়ত চলি থকা চাহ বাগানৰ অন্যতম সমস্যা হ'ল ফিউজিয়াম ডাইবেক অৰ্থাৎ ঠাৰি কলা পৰা। এই ঠাৰি কলা পৰা বেমাৰবিধ কিয় হয়, কিদৰে হয়, কি কাৰণে হয়, এই সকলোবোৰ বিষয়ে জানিবলৈ আমি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। সকলোৱে যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আমি আশা ৰাখিলোঁ। নমস্কাৰ, আমি আজি আছোঁ মৰিনী অঞ্চলৰ নাগাজাংগাৰ এই দাদা চান্দাৰ বাগানত। আমি বাগানত আজি আহি পিনে ইয়াতে ফিউজিয়াম ডাইবেক নামৰ এটা বেমাৰ লাগিছে, যাক আমি কোৱা হয় ঠাৰি কলা পৰা। এই ঠাৰি কলা পৰা বেমাৰবিধ কেনেকুৱা কি কথা আমি এই ভিডিঅ'ৰ জৰিয়তে জনাম। তো ঠাৰি কলা পৰা এই বেমাৰবিধ মই দাদা এইফালে দেখাব। এইফালে দেখিছেন ঠাৰি কলা পৰা। এই বেমাৰবিধ এতিয়া মে' মাহৰ পৰা আগষ্ট মাহলৈকে খুব বেছি এই বেমাৰবিধ দেখা পোৱা গৈছে। এই বেমাৰবিধৰ নাম হৈছে ফিউজিয়াম ডাইবেক, যাক ঠাৰি কলা পৰা বুলি কোৱা হয়। তো এই বেমাৰবিধ হয় যেতিয়া আমি চাহ গছত যেতিয়া আমি প্লাকিং কৰোঁ, এই প্লাকিং কৰাৰ টাইমত যদি আমি কাঁচি ব্যৱহাৰ কৰোঁ, কাঁচি ব্যৱহাৰ কৰিলে কি হয়, জাষ্ট যেতিয়া আমি ঠাৰিটো কাটি দিওঁ, ঠাৰিটো যেতিয়া কাঁচিয়ে কাটি দিওঁ, তেতিয়া এই ঠাৰিটো ফাটি যায়। ফাটি যোৱাৰ ফলত যদি তাৰপিছত বৰষুণ পৰে বা ক'লা পোক যাক কোৱা হয় হেল'পেটিছে যদি ইয়াক শুং ঘূৰাই কণী পাৰি দিয়ে, তেতিয়া গৰমত কণীটো ফাটি বা যদি পানী চানী পৰি যায়, তেতিয়া এই ঠাৰিটো গেলিবলৈ আৰম্ভ কৰে গৰমত। আৰু গেলাৰ ফলত এনেকুৱা ধৰণৰ পাতখিনি, যিখিনি আমাৰ কলিখিনি এনেকুৱা ধৰণৰ হৈ পৰে। এই বেমাৰটোৰ ঔষধ যদি আমি চাবলৈ যাওঁ, মাৰ্কেটত এটা ইনছেক্টিচাইড কোম্পানীৰ ছফিয়া নামৰ এটা প্ৰডাক্ট আছে, য'ত আপোনাৰ হেক্সাকনাজল প্লাছ কাৰ্বন ডিজাম আছে। হেক্সাকনাজল 4% প্লাছ কাৰ্বন ডিজাম 16%। এই হেক্সাকনাজলে আপোনাৰ এই বেমাৰটি ৰিকভাৰ কৰাৰ লগতে কাৰ্বন ডিজামে ইয়াৰ পাতৰ যি শ্বাইনিং আৰু যিটো কালাৰটো খুব ধুনীয়া কৰে। আৰু লগত ইয়াক আমি মিক্স কৰিব দিওঁ চেপ্ৰন নামত। চেপ্ৰনত আছে আপোনাৰ ছ'ডিয়াম পাৰা নেট্ৰফলেট। এই দুইটা প্ৰডাক্ট যেতিয়া আপুনি ককটেল কৰিব, তেতিয়া গছজোপাৰ এই যিখিনি আপোনাৰ কলি গেলি গৈছে, ইয়াৰ গেলি যোৱাৰ পাছত ইয়াক ৰিকভাৰ কৰি নতুনকৈ বাট উৎপন্ন কৰাব। ইয়াৰ কলিৰ পৰা ধৰক এই কলিটো গেলি গৈছে, এই কলিটোৰ পৰা নতুনকৈ বাট আকৌ উৎপন্ন কৰে, আপোনাৰ গছবোৰ ধুনীয়া কৰিব।